আজি আমাৰ যোগীজানত বানপানীৰ যি পৰিস্থিতি, আজি ৰেলালিৰ ওপৰ ফালে পানী বাগৰাৰ সম্ভাৱনা আছে। যদি অলপ পানী বাঢ়ে আজি, তেনেহ'লে ৰেলালি আমাৰ ভাঙাৰ ভয় আছে, ভাঙি যাব পাৰে। আগত যেনেকুৱা ভাঙিছিলে তেনেকুৱা ভাঙাৰ সম্ভাৱনা আছে। আমাৰ এই গোটেই অঞ্চলবিলাকৰ বহু ৰাইজ আবদ্ধ হৈ আছে। এতিয়া আমি NDRF আহিছে, সিহঁতক লৈ উদ্ধাৰ কাৰ্যত আমি গুচি যাম। কোন কোন কেইটা গাঁও মানে ৰাইজ আবদ্ধ? আমাৰ ইয়াতে ফাকুলি, পূব যোগীজান, তাৰপাছত আছে আমাৰ পশ্চিম যোগীজান, আহোমপুৰা, বালিৰাম পথাৰ, এই আৰু ভিতৰুৱা বহুত গাঁও আছে। এই গোটেইবিলাক গাঁও আমি এতিয়া উদ্ধাৰ কাৰ্যত গুচি যাম। কিমান ৰাইজ আবদ্ধ হৈ আছে? মোটামুটি এতিয়ালৈকে আমাক যিমান ফোন আহিছে, মানে 1,500-2 হাজাৰমান মানুহ আবদ্ধ হৈ আছে তাত। কোন কোন ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালী লৈ ঘৰত আবদ্ধ হৈ আছে, ওখ ঠাইত সিহঁতে থিয় হৈ আছে। এইবিলাকক আমি উদ্ধাৰ কাৰ্য কৰিবলৈ এতিয়া গুচি যাম। ৰেলালিত কেম্প পাতিছে নেকি? ৰেলালিত কেম্প মানুহে পাতিছে, কাৰণ ওখ ঠাই নাই। ইফালে ৰেলালিৰ পৰা মানে সিহঁতৰ ঘৰটো ওচৰত হয়, আমাৰ ৰিলিফ কেম্পটো বহুত দূৰত আছে কাৰণে সিহঁতে ৰেলালিৰ ওপৰত মানে ত্ৰিপাল লগাই কেম্প বনাই, কেম্পৰ নিচিনা বনাই আছে। আজি আমাৰ যোগীজানত বানপানীৰ যি পৰিস্থিতি, আজি ৰেলালিৰ ওপৰ ফালে পানী বাগৰাৰ সম্ভাৱনা আছে। যদি অলপ পানী বাঢ়ে আজি, তেনেহ'লে ৰেলালি আমাৰ ভাঙাৰ ভয় আছে, ভাঙি যাব পাৰে। আগত যেনেকুৱা ভাঙিছিলে তেনেকুৱা ভাঙাৰ সম্ভাৱনা আছে। আমাৰ এই গোটেই অঞ্চলবিলাকৰ বহু ৰাইজ আবদ্ধ হৈ আছে। এতিয়া আমি NDRF আহিছে, সিহঁতক লৈ উদ্ধাৰ কাৰ্যত আমি গুচি যাম। কোন কোন কেইটা গাঁও মানে ৰাইজ আবদ্ধ? আমাৰ ইয়াতে ফাকুলি, পূব যোগীজান, তাৰপাছত আছে আমাৰ পশ্চিম যোগীজান, আহোমপুৰা, বালিৰাম পথাৰ, এই আৰু ভিতৰুৱা বহুত গাঁও আছে। এই গোটেইবিলাক গাঁও আমি এতিয়া উদ্ধাৰ কাৰ্যত গুচি যাম। কিমান ৰাইজ আবদ্ধ হৈ আছে? মোটামুটি এতিয়ালৈকে আমাক যিমান ফোন আহিছে, মানে 1,500-2 হাজাৰমান মানুহ আবদ্ধ হৈ আছে তাত। কোন কোন ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালী লৈ ঘৰত আবদ্ধ হৈ আছে, ওখ ঠাইত সিহঁতে থিয় হৈ আছে। এইবিলাকক আমি উদ্ধাৰ কাৰ্য কৰিবলৈ এতিয়া গুচি যাম। ৰেলালিত কেম্প পাতিছে নেকি? ৰেলালিত কেম্প মানুহে পাতিছে, কাৰণ ওখ ঠাই নাই। ইফালে ৰেলালিৰ পৰা মানে সিহঁতৰ ঘৰটো ওচৰত হয়, আমাৰ ৰিলিফ কেম্পটো বহুত দূৰত আছে কাৰণে সিহঁতে ৰেলালিৰ ওপৰত মানে ত্ৰিপাল লগাই কেম্প বনাই, কেম্পৰ নিচিনা বনাই আছে।